চাৰিআলিৰ পৰা বাঙালীপাৰালৈকে এই ৰাস্তাৰ মানে খুবেই শোচনীয় মানে অৱস্থা। ইয়াৰ পিছত মহৰীপাৰাৰ পৰা আমাৰ মানে কিবালৈকে কি কয় বাঙালীপাৰালৈকে খুবেই বেয়া ৰাস্তা, কিন্তু অলপ কিবা এটা মানে কি কয় মিছআণ্ডাৰষ্টেণ্ডিঙত এই ৰাস্তাটো মানে থ্ৰ' ৰোড আমাৰ এষ্টিমেশ্যনটো হোৱা নাছিলে। গতিকে তাৰ কাৰণে কিছু যিখিনি আমাৰ অলপ মানে মটৰিবল কৰা হৈ গ'ল, এতিয়া বাৰিষাৰ দিনটোত মেইন কামটো কৰিব নোৱাৰে, তো সেইখিনি আছিলে। সেইখিনি এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনিচিয়েটিভত আৰু কমিশ্যনাৰ ডাঙৰীয়াই এতিয়া নিৰ্দেশ দিলে যে সেই যিখিনি পৰ্চন থাকি গৈছিলে বাঙালীপাৰাৰ পৰা এইখিনি ড্ৰেছিং কৰি পেলাই বৰ্তমান মটৰিবল কৰিব লাগে, আৰু ইয়াৰ পিছত মানে সেইটো এতিয়া কণ্টিনিউ চাৰিআলিৰ পৰা বাঙালীপাৰালৈকে এই ৰাস্তাটো এতিয়া হৈ যাব। গতিকে আজি মই এনে ৰাইজে আমাক খং উঠি আছে, মোকো কৈ আছে, মুখ্যমন্ত্ৰীকো কৈ আছে, আমাৰ ভৱেশ কলিতা ডাঙৰীয়াকো কৈ আছে। গতিকে সেইটোৰ কাৰণে আজি যিহেতু মানে মেৰামতিটো কৰিব, সেইকাৰণে ৰাইজৰ লগত চাহ খাই কোনেওতো নক'ব ৰাইজক আমাৰ কি কি কৰি আছে, এই জেগাত কি কি হ'ব। সেইকাৰণে আহি পেলাই একেলগে চাহ খাই মই জনালোঁ আমাৰ এতিয়া ওদালগুৰিৰ পৰা টংলা ভেৰগাঁও হয় নাওকাটা আছাম মালা এতিয়া চলি আছে কামটো, আৰু নাওকাটাৰ পৰা কচুবাৰীলৈকে যেতিয়া যিটো মেডিকেল কলেজ সেইটোলৈকে আকৌ আছাম মালা এতিয়া এক্সটেনশ্যন হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি এনাউন্সমেণ্ট দিলে, আৰু মই ভাবোঁ সেইটো এই বছৰৰ শেষৰ ফালে নিশ্চয় মানে সেই কামটোও আৰম্ভ হ'বগৈ। এতিয়া আমাৰ চাৰিআলি ৰামগাঁও নাগিজুলি বাঙালীপাৰালৈকে আমাৰ সম্পূৰ্ণ এতিয়া যিটো মানে প্ৰচেছত হৈ আহি আছিলে সেইটো তালৈকে এতিয়া সেই কামটো হ'ব। বাকী তাৰ বাদেও আমাৰ বিভিন্ন সমস্যা আছিলে ইয়াত সৰু সুৰা, এইটো SDO ডাঙৰীয়া মানে চাৰিওফালে মানে ক'ত কি কৰিব লাগে। এতিয়া নাওকাটাৰ এটা কমপ্লেইন আহিছে যে আগৰ কালভাৰ যিটোৱেদি পানী মানে যাই থাকিছিলে সেইটো নতুন কনষ্ট্ৰাকশ্যনত ক'ৰবাত কিবা ব্লক হৈ গ'ল, তো এইবিলাক চব ক্লিয়াৰ কৰি দিব। এইখিনি কথা আমি এতিয়া নিৰ্দেশ দিলোঁ আমাৰ বিভাগক। তো এইখিনি আছিলে, বাকী একো নাই। নাওকাটা মোৰ জেগা, মোৰ জন্মস্থান, মোৰ পঢ়া শুনা কৰা, ইয়াতে ডাঙৰ দীঘল হোৱা, আৰু আজি এই পৰ্যায়লৈ অহাত এই অঞ্চলৰ ৰাইজৰে মোৰ যিখিনি জ্ঞান দিছে, যিখিনি সহায় কৰিছে, যিখিনি সমৰ্থন কৰিছে, গতিকে জন্ম জেগা, সেইকাৰণে আজি মই নিজে ইয়াত আহিছোঁ জেগাত, যে জেগাৰ ৰাইজৰ লগত আজি একাপ চাহ একেলগে খাওঁ বুলি। গতিকে আমি একেলগে চাহ খালোঁ, আৰু ইয়াত পৰ্যায়লৈকে আহিলে চবে কৈ থকাৰ কাৰণে গৈ লাষ্টত ময়ো যিহেতু ইয়াৰ জেগাৰ মানুহ চবৰে কথাটো পোৱাৰ পিছত, অভিযোগটো পোৱাৰ পিছত মই অলপ মানে কোঅৰ্ডিনেট কৰি দিলোঁ, তো সহজ হৈ গ'ল। আৰু সেই হিচাপে গতিকে তাত MCLA MLA চবৰে মানে ইয়াত চেষ্টাটো আছিলে আগৰ পৰাই, আৰু তেওঁলোকৰ চেষ্টাৰ কাৰণে আজি শেষ মুহূৰ্তত এই পৰ্যায়লৈ উপনীত হ'ল। নহয়, এইখিনি পৰ্চনটো আগত নাছিলে। তাৰমানে মহৰীপাৰাৰ পৰা বাঙালীপাৰালৈকে ড্ৰপ হৈছিলে, অলপ মিছআণ্ডাৰষ্টেণ্ডিং হৈছিলে যে এইখিনি পৰ্চনটো মানে হৈ থকা বুলি আগৰ এষ্টিমেটত সেইটো থাকি গৈছিলে। গতিকে সেইটোৰ কাৰণে সেইটো নতুনকৈ এক্সটেনশ্যন কৰা হৈ গ'ল এতিয়া, আৰু সেই নতুন এক্সটেনশ্যনৰ কামটো আজিৰ পৰা আৰম্ভ কৰিব। মানে ফুলব্ৰিজত হ'লে আৰু এতিয়া মাত্ৰ বাৰিষাৰ দিনটোত কাম কৰিব নোৱাৰে, তো সেইটোৰ কাৰণেহে মানে মেইন কামটো। গতিকে বাৰিষাৰ দিনটোত এতিয়া মটৰিবল হৈ থকাৰ কাৰণে মেইনটেনেঞ্চটো কৰিব, ড্ৰেছিং টেছিং কৰি ফালে গ্ৰেভেল টেভেল দি ফালে এইটো চলি থাকিব, আৰু হয়তো আগষ্ট ছেপ্টেম্বৰ পিছত যেতিয়া বৰষুণ এৰিব তেতিয়াৰ পৰা একদম বাৰে দ্ৰুত গতিত কামটো হৈ যাব। ধূলা খাবলৈ ৰেডি হ'লে হ'ল আপোনালোকে চবে। নাই, সেইকাৰণে মই কৈছোঁ সেই ৰাস্তা অলৰেডি ল'লে 2 লেন হ'ব। 2 লেনটোত এতিয়া আমাৰ ৰাইজৰ আছে সমস্যাটো, বহুতৰে অকণমান মাটি বাৰী, কাৰোবাৰ খেতি কৰা আছে, কাৰোবাৰ গছ আছে, কাৰোবাৰ বাৰান্দা আছে, এইবিলাক মাটিখিনিও আমাৰ মানে কিবা মানে কি কয় অধিগ্ৰহণত যাব লাগিব বা দানত যাব লাগিব। গতিকে এতিয়া চৰকাৰ ফালৰ পৰা আৰু একো নাই, অলৰেডি মানে স্কিমখন চেংচন হৈ গ'ল। এতিয়া কামটো আৰম্ভ কৰিবলৈও লৈছে, মাত্ৰ এতিয়া তেনেকুৱা ধৰণৰ ক'ৰবাত যদি ইছ্যু আহে জেগাত, তো সেই ক্ষেত্ৰত লোকেল ৰাইজে চবে সহযোগ কৰিলে ৰাস্তা যিমান পাৰে সোনকালে, মই ভাবোঁ 1 বছৰতে ৰাস্তা কমপ্লিট হৈ যাব। এনে কৈ আছোঁ যে চবে মিলি জুলি পাৰ্টি হিচাপে ভাগ হৈ থাকিব নালাগে। মানে ৰাজনীতিত আমাৰ এতিয়া গড়েশ্বৰ, নাওকাটা, ভোলাজাৰ, মহৰীপাৰা, আপোনাৰ কাউৰবাহা, দেউলকুচি, নাগৰিজুলি, কাউলি, লটিবাৰী,
মানে সবতে আমাৰ 4টা 5টা পাৰ্টি তো 4টা 5টা পাৰ্টিৰ কাৰণে এটা পাৰ্টিয়ে ৰাজহুৱা কিবা কামৰ মিটিং মাতিলে আনটো পাৰ্টিয়ে আহিব নোখোজে আৰু এটা পাৰ্টিয়ে সিদ্ধান্ত ললে আনটো পাৰ্টিয়ে এইটো মানিব নোখোজে সেই আমাৰ অঞ্চলৰ কাৰণে যথেষ্ট অসুবিধা হৈছে তাৰ কাৰণে এতিয়া মই কৈছো যে নিৰ্দলীয় হিচাপে সবে চলক মানে নিজকে পাৰ্টিৰ পৰা মুক্ত কৰি লৈ ফালে একেলগে আলোচনা কৰক আৰু এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই কাৰণে কৈছে যে গ্ৰাসৰুট লেভেলত পঞ্চায়তৰ ক্ষেত্ৰত কোনো ৰাজনীতি থাকিব নালাগে ৰাজনীতিক হস্তক্ষেপ থাকিব নালাগে গাঁৱৰ উন্নয়ন গাঁৱৰ মানুহে সিদ্ধান্ত ল'ব কোনোবা পাৰ্টিৰ নেতাৰ মতে সেইটো হ'ব নালাগে গতিকে সেই গোটেই বল পৰিৱেশটো চাই তেনেকুৱা ধৰণৰ সিদ্ধান্ত হৈ আহিছে আজি মই এনেহে কৈছো আমাৰ মানুহবিলাকে ইয়াত একেলগে বহাটো খুবেই টান হৈ থাকে আজি মই অধ্যক্ষ অহাৰ কাৰণে চবেই আহিছে কোনটো চৰ্চাটো বহুতে চৰ্চা কৰিব যিহেতু কোনেও আজি আমাৰ মানে নেতাবিলাক ওলোৱা নাই কাৰণে যাক দেখা পায় তাক লৈয়ে চৰ্চা চলি থাকে কিন্তু ইলেকশ্যন বছৰ অহাৰ লগে লগে আমাৰ ইয়াত 10-20 জনমান পুৰা তাগৰা কেণ্ডিডেট হৈয়ে আছে গতিকে চিন্তা কৰিবই নালাগে গড়েশ্বৰ সমষ্টি অলপ নিৰ্বাচন চাপি অহাৰ লগে লগে আমাৰ বহুত নিজৰ মানে জাগাৰ কেণ্ডিডেটবিলাক তৈয়াৰ হৈ আছে গতিকে নতুন অৱস্থাত এক্সিষ্টিং MLA বিলাককে ৰাজনীতিৰ মানুহ বুলি ভাবে তাৰ কাৰণে মক চৰ্চা কৰাটো ডাঙৰ কথা নহয় কিন্তু চৰ্চাই সব নহয় এইটো গতিকে এইবোৰ এনে মানে সব চলি থাকে আৰু চৰ্চাৰ কথা আগতেও চলে এতিয়া আপোনালোকে সংবাদ মাধ্যম থাকাৰ কাৰণে এইবিলাক মানুহে জানে আৰু কিন্তু চাহ দোকানত আলোচনা কৰা সেইটো এটা মানে আমাৰ পৰম্পৰা গতিকে নতুন সমষ্টি হৈছে সেইটো লৈ বিভিন্ন চৰ্চা চলিব ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ টেটেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন সাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585